ৰাজ্যত সক্ৰিয় হৈছে সিন্ডিকেট চক্ৰ পুনৰ সাংবাদিকক আক্ৰমণ তাৰ পাছতেই উত্তপ্ত পৰিস্থিতি সিন্ডিকেটৰ বাতৰি সংগ্ৰহ কৰিব গৈ বিপদত সাংবাদিক গুৰুতৰভাৱে আহত দুই সাংবাদিক বৰ্তমান সময়ত সমগ্ৰ ৰাজ্যৰ বিভিন্ন স্থানত অপকৰ্মৰ ঘটনা সংঘটিত হৈছে এটাৰ পিছত আন এটা বৃহৎ অপৰাধজনিত ঘটনা ৰাজ্যৰ বিভিন্ন স্থানত এইবাৰ ধুবুৰীত সংঘটিত হৈছে তেনেকুৱা এক ঘটনা সিন্ডিকেটৰ বাতৰি সংগ্ৰহ কৰিব গৈ বিপদত পৰিল দুই সাংবাদিক সিন্ডিকেট বাহিনীয়ে গুৰুতৰভাৱে আক্ৰমণ কৰে দুই সাংবাদিকক কিছুদিন পূৰ্বে এখন নিষিদ্ধ ব্ৰইলাৰ ভৰ্তি বাহন ধুবুৰী আৰক্ষীয়ে জব্দ কৰিছিল সেই বাতৰি সংগ্ৰহ কৰিব যাওঁতে সাংবাদিকক দলবদ্ধ আক্ৰমণ কৰে গুণ্ডাগিৰি দেখুওৱা সিন্ডিকেট বাহিনীয়ে আঘাতপ্ৰাপ্ত ধুবুৰী দুই সাংবাদিক সেলিম শেখ আৰু সাহিল শেখ সব বৰ্তমানৰ যেটো ধুবুৰীৰ পৰিস্থিতি সেই পৰিস্থিতিত কিন্তু প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো ব্যৱসায়িকক বা ইলিগেল এক্টিভিটিছত কক সববিলাকতে কিন্তু এটা সিন্ডিকেট চক্ৰ গঢ় লৈ উঠে আৰু সাংবাদিকৰ কামটো কি আছে সাংবাদিকৰ কাম হৈছে যে ৰাইজৰ সন্মুখত সঠিক তথ্য দাঙি ধৰা এই সঠিক তথ্য দাঙি ধৰতে যদি সাংবাদিকৰ ওপৰত আক্ৰমণ হয় এই কাৰ্য কিন্তু আমি ধুবুৰীবাসী বা অসমবাসী কিন্তু আমি ধিক্কাৰ আৰু নিন্দা জনাওঁ আৰু ধুবুৰী পুলিচ প্ৰশাসনক আমি ক'ব বিচাৰিছোঁ অতি সোনকালে সেলিম শেখ আৰু লগতে আন এজন সাংবাদিকক যি আক্ৰমণ কৰা হ'ল এই আক্ৰমণকাৰীক দৃষ্টান্তমূলক শাস্তি দিব লাগে জেল হাজত পঠাব লাগে লগতে যিকেইজন মানুহে তেওঁক আক্ৰমণ কৰিছে আমি শুনা পাইছোঁ যে তেওঁ ব্ৰইলাৰৰ ওপৰত কিবা এটা নিউজ নে কিবা এটা বনাইছে সেইটোক ৰেফাৰেঞ্চ লৈ কিছুমান দুষ্কৃতিকাৰী তেওঁক আক্ৰমণ কৰিছে অৰ্থাৎ এইটোই বুজায় যে এই মানুহখিনি এই সিন্ডিকেট চক্ৰৰ লগত জড়িত থাকে সেয়েহে আমি পুলিচ প্ৰশাসনক ক'ব বিচাৰিছোঁ এই সিন্ডিকেট চক্ৰটোক আপুনি উৎখাত কৰক আৰু দৃষ্টান্তমূলক শাস্তি দিয়ক এই ঘটনাৰ সন্দৰ্ভত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ লগতে দেশী জনগোষ্ঠী যুৱ ছাত্ৰ মঞ্চৰ ধুবুৰী জিলা সমিতিৰ তীব্ৰ প্ৰতিক্ৰিয়া ধুবুৰী সদৰ আৰক্ষী থানাত কেইবাজনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ এই ঘটনা কেন্দ্ৰ কৰি সদৌ অসম সাংবাদিক মঞ্চ কেন্দ্ৰীয় সমিতি আৰু ধুবুৰী জাৰ্নেলিষ্ট এছ'চিয়েশ্যনে ধুবুৰী আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি দোষী গ্ৰেপ্তাৰৰ দাবীত এখন স্মাৰক পত্ৰ দাখিল কৰিছে হয় কালি ৰাতি যেটো ঘটনা আমাৰ ধুবুৰী টাউনত ঘটিছে আমাৰ সুদক্ষ সাংবাদিক নিৰ্ভীক সাংবাদিক সেলিম শেখৰ ওপৰত যেটো তালিবানী কায়দাত পৰ্যাপ্ত কৰি ঘৰত আবদ্ধ কৰি যেনেকৈ প্ৰহাৰ কৰিলে এইটো একচুৱেলি গৰিহণাযোগ্য আৰু আমি ভাবোঁ এইটো ভাৰতীয় আমাৰ যেটো সংবিধান আছে তাৰ ওপৰত আঘাত সংবিধানৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সাংবাদিকক এই সাংবাদিকৰ ওপৰত আঘাত হানাৰ কাৰণটো হ'ল যেটো সঁচা নিউজ বা সঁচা মানে বাতৰি এইটো ছপাই ৰখাৰ কাৰণে এইটো দবাই ৰখাৰ কাৰণে তাৰ এগেইনষ্টত আমি দেশী জনগোষ্ঠী যুৱ ছাত্ৰ মঞ্চৰ পৰা এক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু লগতে ধুবুৰী পুলিচক অলৰেডি এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে এই এজাহাৰৰ ওপৰত তদন্ত কৰি দোষীক অনতিপলমে কৰায়ত্ব কৰি যাতে শাস্তি দিয়া হয় তাৰ কাৰণে আমি ধুবুৰী পুলিচক লগতে অসম পুলিচক আমি মানে অনুৰোধ জনাম লগতে বিগত কেইবা বছৰৰ পৰা আমি উপলব্ধ কৰিছোঁ অসমৰ বিভিন্ন অঞ্চলত সাংবাদিকৰ ওপৰত মানে প্ৰহাৰ এইটো কিবা এটা নতুন বেহা বা বিজনেছ হৈছে যেন লাগিছে মোক ইয়াৰ পিছত সৰু সুৰা মানুহ নহয় যেটো সিন্ডিকেট ৰাজৰ বিৰুদ্ধে ব্ৰইলাৰৰ সিন্ডিকেট ৰাজৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰাৰ পিছত সেলিম শেখৰ ওপৰত বা আমাৰ আৰু এজন সাংবাদিকৰ ওপৰত যেটো প্ৰহাৰ কৰিলে এইটো ইয়াতে খুচাই আৰু মই একদম 100% চিয়ৰ যে সেই সৰু সুৰা মাছবোৰক ধৰিবলৈ গ'লে বহুত ডাঙৰ ৰৌ বৰালি ইয়াতে ওলাব বহুত ডাঙৰ নেতা পালি নেতা ইয়াত জড়িত হৈ আছে বহুত ডাঙৰ বিজনেছমেন ইয়াত জড়িত হৈ আছে মই আজি এই নিউজৰ জৰিয়তে আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত ছাৰক মই অনুৰোধ জনাম যাতে এনেকৈ আমাৰ সাংবাদিকৰ সুৰক্ষাটো ওপৰত অলপ ধ্যান দিয়ে অন্যথাই আজিকালি যেটো অৱস্থা হৈছে সঁচা বাতৰি প্ৰকাশ কৰিলে হয়তো ইহঁতৰ জীৱনৰ প্ৰতিও ভাবুকি এটা আহিছে যেন মোৰ অনুভৱ হৈছে পশ্চিমবংগৰ পৰা দেখা গৈছে যে ধুবুৰীলৈ কিন্তু বহুত কেইটা আৰক্ষী চকী আছে আৰু কিছুবোৰে গাড়ী মহে আহক বা ব্ৰইলাৰে আহক কিবা আৰু কিবা মানে আৰক্ষী কিবা জড়িত থকাৰ ওপন পাইছে নেকি মই আৰক্ষী জড়িত ডাঙৰ এটা সিন্ডিকেট আৰক্ষী জড়িত আছে বুলি
আমি এতিয়া চিয়ৰকৈ ক'ব নোৱাৰোঁ, কিন্তু আৰক্ষীৰ ভূমিকাত লৈ আমি অলপ সন্দেহত আছোঁ। কাৰণ ইয়াতে 4-5টা থানা আছে, আৰক্ষী টহল দি থকা হৈছে। হয়তো যদি আৰক্ষীয়ে কয় যে আমাৰ চকুৰ তলেদি এনেকুৱা হৈছে, তেনেহ'লে এইটো আৰক্ষীৰ এটা মানে ফেইলিয়াৰ বুলি ক'ব লাগিব। গতিকে আৰক্ষীৰ ভূমিকাত আমি সন্দেহ আছোঁ, কিন্তু তেখেতলোকক দোষাৰোপ কৰা নাই। আৰু আৰক্ষী যিহেতু আমি ফাৰ্ষ্ট ভুক্তভোগী হৈ আমি আৰক্ষী তাতে আহিছোঁ, আশা কৰিছোঁ আৰক্ষীয়ে এই সৰু সুৰা মাছবোৰক ধৰি তাৰে পৰা ৰৌ বৰালিবোৰ ওলাব আৰু চিণ্ডিকেট ৰাজৰ যিটো মানে এগেইনষ্টত আমাৰ মুখ্যমন্ত্ৰী ছাৰে যিটো মানে জিহাদ ঘোষণা কৰিছিল, সেইটো যাতে এই ক্ষেত্ৰতো দেখা যায়, সেইটোৱে মই মানে আশা ৰাখিলোঁ। দুৰ্ভাগ্যজনক তালিবানী শাস্তিৰ দৰে সাংবাদিকক আক্ৰমণ কৰা এই সন্দৰ্ভত কি? নাই, একচুৱেলি কি কায়দাৰে কৰা হৈছে এইটো অকল ভুক্তভোগী জনে আৰু পুলিচে ভালকৈ গম পাব। পুলিচে তাতে উপস্থিত হৈছিলে আৰু পুলিচ ভিডিঅ' আছে, পুলিচে তাতে নিজে গৈ ৰেস্কিউ কৰিছে। হয়তো পুলিচে ৰেস্কিউ নকৰিলে এই দুজন হয়তো আমি পৃথিৱীৰ পৰা মানে থাকিল যে বা এইটো ওপৰৰ পৰা ধন্যবাদ। যি কি হওক, পুলিচ প্ৰশাসনে সময়ত গৈ যে তেখেতসকলক উদ্ধাৰ কৰিছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু যিভাৱে যিহাৰে প্ৰহাৰ কৰিছে, কি কায়দাৰে কৰিছে কৰা নাই সেইটো নহয়, সাংবাদিকৰ ওপৰত প্ৰহাৰ কৰা এটা ডাঙৰ মনৰ ডাঙৰ সাহসৰ অধিকাৰী হ'ব, দুঃসাহস বুলি ক'ব পাৰি। এইটো সাহস নহয়, দুঃসাহস। তো গতিকে ইমান সৰু মানুহ ইমান দুঃসাহস কেনেকৈ কৰিলে? নিশ্চয় ইয়াৰ পিছত বহুত ডাঙৰ, মই আগতে কৈছোঁ, বহুত ডাঙৰ চিণ্ডিকেট, বহুত ডাঙৰ পালি নেতা জড়িত হৈ আছে বুলি মই 100% খাটাং হৈ ক'ব পাৰোঁ। জাষ্ট এইটো তদন্ত হ'ব লাগে আৰু ৰৌ বলাৰীকেইটাক আমাৰ জেলৰ পিছফালে সোমাব লাগে। দেশী যুৱ ছাত্ৰ মঞ্চৰ পৰা আমি প্ৰাথমিক পৰ্যায়ত আমি আমাৰ ভুক্তভোগী দুজন সাংবাদিকৰ লগত আমি লগ কৰিলোঁ। থানাত আহি আমি এজাহাৰ দাখিল কৰিলোঁ। এতিয়া এজাহাৰ দিয়াৰ পিছত যদি থানাৰ পৰা কিবা ৰেছপন্স আহে বা খুবেই ধন্যবাদ, যদি নহয় আমি বিভিন্ন অঞ্চলত থানাত বিভিন্ন অঞ্চলৰ পৰা আমি FIR দাখিল কৰিম আৰু লগতে যদি কিবা তেনেকুৱা আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব লাগে ল'ম, এইটো কোনো কথা নহয়। কিন্তু আশা কৰোঁ ধুবুৰী পুলিচে ছাপোৰ্ট কৰিব। পৰৱৰ্তী সময়ত অধিক তথ্যলৈ অব্যাহত থাকিব আমাৰ এই প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট, DS News 24/7।